মই আপোনালোকক আজি এটা মানে বস্তু দেখাই আছোঁ। আমাৰ মানে ডাঙৰ বাবু মানে এটা বস্তু আনিছে, দেখা জোতা একযোৰ আনিছে। এই জোতাৰ মানে দাম লৈছে 1060 টকা। ই মানে কৈ আছে যে ই বোলে লাইফত মানে প্ৰথমবাৰ মানে 1000 টকাৰ জোতা পিন্ধি আছে। কাৰণ কিয় ই মানে নিজে কয় যে সৰুতে তাৰ বোলে মনৰ আশা মানে চবে কয় যে সৰু থাকোঁতে দে ডাঙৰ হ'লে কিনবি দে, ডাঙৰ হ'লে কিনবি চবে কয়। ই মানে সেইকাৰণে ভাবছি যে সঁচাইতো কথাটো যে সৰু থাকোঁতে চবে মানে 200 টকা 300 টকা 500 টকা, ই আজিকালি 500 টকাৰ ওপৰত জোতা পিন্ধি পোৱা নাছিল। ইমান এতিয়া 18 বছৰে সোমাইছি, আজিলৈকে 500 টকাৰ ওপৰত জোতা পিন্ধি পোৱা নাছিল। এই নিজৰ কষ্টৰ পইচাৰে এইযোৰ কিমান টকা লৈছে? 1060 টকা। কি কষ্টৰ পইচা ভাল লাগছে না? হা, ই মানে বহুত খুচি। আপোনালোকে ভাবিব পাৰে যে 1000 টকাৰ জোতাযোৰ লৈ কিনে তহঁতে মানে ইমানেই বাহাদুৰি মাৰি আছা, কিন্তু এইটো কথা নহয়। ই কষ্টৰ পইচা দি লৈছে, নিজে কাম কৰি কেনে 1000 টকাৰ জোতাযোৰ লৈছে। ই মানে ভাবি আছে মানে 10,000 টকাৰ জোতা বুলি ভাবি আছে, মানে 1000 টকাত লৈছে যেন 10,000 টকাত ভাবি আছে। কাৰণ এই জোতাযোৰ লৈছে যদি আছা এইযোৰ ৰানিং চানিং কৰা এইযোৰ চাই ল'বি, এইযোৰ বঢ়িয়া জোতা। ৰাণী মানে দৌৰিবৰ কাৰণে লৈছে, এইকাৰণে এডিডাছ পিন্ধাতকৈ এইযোৰ যদি পিন্ধা তাতে বহুত কমফৰ্ট পাবি। আৰু কোনোবাক লাগে যদি মানে লিংকটো দি দিম। লিংকটো নহ'লেও নামটো কৈ দিম, মুনলাইট প্ৰ' এব্ৰছ। এইটো চাই ল'ব জোতাযোৰ, চুলেছটো। আৰু আপোনালোকে ভাল লাগিলে কমেণ্ট কৰিব, আপোনাক কমেণ্ট কৰি দিব, মই লিংক। আৰু বেয়া কমেণ্ট নিদিব যে 1000 টকাৰ জোতাযোৰ লৈ কেনে ইমানে বাহাদুৰি মাৰি আছে, এনেকৈ নক'ব। কিন্তু কষ্টৰ পইচা দি লৈছে, তাৰ কাৰণে মানে বহুত মানে ডাঙৰ কাম এটা কৰিছে। আপোনালোকে এটা আশীৰ্বাদ কৰক, জোতাযোৰ পিন্ধি কিনে ৰানিং কৰি কিনে ভাল এটা কামত যাতে যাব পাৰে, আৰু যাতে এনেকুৱা জোতা ল'ব পাৰে 1000ৰ জেগাত 2000 ল'ব পাৰে। আপোনালোকে এটা আশীৰ্বাদ কৰক।